পৰিয়ে দুপৰীয়াৰ আহাৰ বনাই আছিল তেনেকুৱাতে তাইৰ মাক ছায়া বাইদেউৰ ফোন আহিল। পৰি, পিয়াৰ কিবা খবৰ পাইছ নেকি? তাহাঁতৰ ঘৰত কিবা সমস্যা চলি আছে নেকি? আজি ফোনত তাইৰ মাতটো শুনি এনেকুৱা লাগিলে যেন কিবা সমস্যা চলি আছে। ছায়া বাইদেৱে তেওঁ ডাঙৰ জীয়েক পৰিক ফোনত সুধিলে। নাই মা, মই এই বিষয়ত একো নাজানো নহয়, পৰিয়ে ক'লে। তেতিয়াহ'লে কি লাভ একেখন চহৰতে দুইজনী বাই ভনী থকাৰ, যদি ইজনীয়ে আনজনীৰ সুখ দুখৰ খবৰেই নাজান? ছায়া বাইদেৱে ক'লে, ঠিক আছে তেতিয়াহ'লে মা, পাছবেলা মই গৈ খবৰ এটা লৈ আহিমগৈ। পাছবেলা পৰি ভনীয়েক প্ৰিয়াৰ ঘৰলৈ বুলি গ'ল। গৈ পায়ে প্ৰিয়াৰ শাহু মাক সুশীলা বাইদেউৰ ক'ৰবাত যাবলৈ ওলাইছিল। খুৰী ভালনে আপোনাৰ? অঁ ভালেই পৰি, আহা আহা। সুশীলা বাইদেৱে পৰিক ভিতৰলৈ লৈ গ'ল। আপুনি ক'ৰবাত যাবলৈ ওলাইছে নেকি খুৰী? ওচৰতে সকাম এটা আছে, তাৰলৈকে ওলাইছোঁ। তোমাৰ ভণ্টি ৰুমতে আছে, যোৱা তাইৰ ওচৰতে বহাগৈ, মই সকামৰ পৰা আহোঁগৈ। বায়েক পৰিক দেখি প্ৰিয়া আৱেগিক হৈ পৰিল। আৰে, মই তোক কন্দুৱাবলৈ অহা নাই নহয়, তোক এবাৰ চাবলৈহে আহিছোঁ, পৰিয়ে প্ৰিয়াক ক'লে। প্ৰিয়াৰ 4 বছৰীয়া ল'ৰা দৌৰি আহি জেঠায়েকৰ কোচত সোমালেহি। কি হ'ল প্ৰিয়া, তই কিবা চিন্তাত থকাৰ দৰে লাগিছে? বা, মই শাহুমাৰ পৰা বেলেগ হৈ খাব বিচাৰিছোঁ, প্ৰিয়াই ক'লে। এইবোৰ কি কথা কৈছ তই? তোৰ শাহুমা দেখোন বহুত ভাল হয়, কিমান চিন্তা কৰে তোৰ বিষয়ে, তাৰ পাছতো তই বেলেগ হৈ খোৱাৰ কথা চিন্তা কৰিছ? পৰিয়ে খঙেৰে ক'লে। বা, মোৰ শাহুমায়ে সৰু সৰু কথা কিছুমানত মোৰ দুখ দেখি থাকে। ঘৰখনত এইটোহে পৰি আছে, এইটো বস্তু নিজৰ ঠাইত নাই কিয়, এনেকুৱা কথা কিছুমানত খং দেখাই থাকে। তইচোন সৰুৰে পৰা তেনেকুৱাই, ঘৰৰ কামত আগৰে পৰাই মন নবহে তোৰ। মায়েও তোৰ ওপৰত কিমান খং কৰে, তেতিয়াতো তই অলপো বেয়া নাপাৱ? তেতিয়াহ'লে আজি শাহুমায়ে খং কৰিলত তই ইমান বেয়া পাইছ কিয়? যদি তেওঁ ঘৰৰ কামৰ বাবে তোক খং কৰে, তোক বুজাই, তেন্তে উভতাই উত্তৰ দিয়াৰ পৰিৱৰ্তে সেই ভুলটো শুধৰাবলৈ চেষ্টা কৰিবি। তই এটা কথা কিয় পাহৰি যাৱ যে তোৰ শাহুমায়ে তই গৰ্ভৱতী হৈ থকাৰ সময়ত তোৰ কিমান শুশ্ৰূষা কৰিছিল, আমাৰ মাহঁতকো কিমান আদৰ সন্মান কৰে, পৰিয়ে ভনীয়েকক বুজাই ক'লে। কিন্তু বা, বিয়াৰ পাছতো প্ৰশান্তই গোটেই দৰমহা মাকৰ হাততে দিয়েহি। মই যদি কওঁ তেতিয়া মোক প্ৰশান্তই কয় যে মাকে তাৰ বাবে হেনো বহুত ত্যাগ কষ্ট কৰিলে, তাৰ বাবে হেনো মাকেই সকলো, আৰু কয় ঘৰত হেনো মই মান সন্মান সকলো পাম, একো বস্তুৰেই অভাৱ নাপাম। কিন্তু মাকৰ সন্মান আৰু অধিকাৰ যাতে কেতিয়াও খৰ্ব নহয়, এইটো কথাৰ কিন্তু গুৰুত্ব ৰাখিব লাগিব। প্ৰশান্তই মাকৰ সন্মুখত কেতিয়াও মোৰ পক্ষ নলয়, কেৱল মাত্ৰ মোৰ পৰাহে বুজাবুজিৰ আশা কৰে। প্ৰিয়াই নিজৰ অশান্তিৰ কাৰণবোৰ বায়েকক ক'লে। তেতিয়া বায়েকে ক'লে, তাতে বেয়া পাবলগীয়া কি কথাটো আছে? তই দেখোন এদিন কৈছিলি যে সেয়া পইচাৰে তোৰ শাহুমায়ে তোকো কেইটামান থ'বলৈ দিয়ে বুলি। শাহুমা এইখন ঘৰৰ মুৰব্বী, তাৰোপৰি অনুভৱী, তোৰ আৰু মোতকৈ অধিক ভালদৰে ঘৰ চলাব পাৰে। তাৰোপৰি তই এইটো হ'লে কিন্তু দেখিছ যে প্ৰশান্ত মাতৃভক্ত, কিন্তু যেতিয়া ৰাহুলৰ অলপমান গা বেয়া হ'লেই গোটেই ৰাতিটো সাৰে থাকে, সেইটো হ'লে দেখা নাপাৱ। তই যিটো বস্তুৱে ভাল পাৱ সেইটো বস্তু ঘৰলৈ নিশ্চয় আনে, এইটো কথা কিয় পাহৰি যাৱ? পৰিয়ে ভনীয়েকক বুজাই ক'লে। কিন্তু বা, শাহুমায়ে ৰাহুলৰ ওপৰত সদায় খং কৰে, গালি পাৰে, কিন্তু যেতিয়া প্ৰশান্তৰ ভনীয়েকে ল'ৰা ছোৱালীকেইটা লৈ আহে তেতিয়া উৎপাত সকলোৱে কৰে, কিন্তু গালিটো কেৱল মোৰ ল'ৰাটোৱেহে খায়। প্ৰিয়াৰ কথাত পৰিয়ে আকৌ ক'লে, তোৰ ল'ৰা তেওঁৰ নাতিও হয় বুজিলি, তয়োচোন গালি দিয় ৰাহুলক। প্ৰিয়াই আকৌ কিবা কোৱাৰ আগতে ৰাহুলে পানীৰ গিলাচ এটা আনি দেউতাকৰ জোতাৰ ভিতৰত ঢালি দিলে। তেতিয়া প্ৰিয়াই গালি দি ক'লে, ইমান উৎপাত কৰি আছ তই, পিটিম আজি তোক। তেতিয়া পৰিয়ে ক'লে, তই যেনেকৈ অতিষ্ঠ হৈ ৰাহুলক গালি দিয়, তেনেদৰে তোৰ শাহুমায়েও ৰাহুলৰ উৎপাতৰ অতিষ্ঠ হৈ গালি দিয়ে। আইতাকৰ মৰমৰ ছায়াত তোৰ ল'ৰা যেতিয়া ডাঙৰ হৈ যাব, তই গমকেই নাপাবি। ভাল সংস্কাৰ আৰু পথ প্ৰদৰ্শকৰ দোলেৰে বান্ধ খাই থাকিব। আমি বেলেগ হৈ নিজৰ পিতৃ মাতৃৰ স্নেহক কাঠৰ গুড়াত ৰাখিব নোৱাৰোঁ। গৃহস্থী চলোৱা এটা তপস্যাৰ দৰে, সেইবাবে এইটো তপস্যা সৰু সৰু কথাতে ভাঙিলে নহয়, তাক আদৰ সন্মানেৰে সম্পূৰ্ণ কৰিব লাগে। পৰিৰ কথা শুনি প্ৰিয়াই বায়েকক সাৱটি ধৰি ধন্যবাদ জ্ঞাপন কৰিলে।
সময় থাকোঁতেই তাইৰ বায়েকে তাইৰ ঘৰখন দুভাগ হোৱাৰ পৰা বচালে। সঁচাকৈ খঙৰ জালত পৰি কোনো এটা সম্বন্ধ শেষ কৰি দিয়াটো বহুত সহজ, কিন্তু জীৱনৰ প্ৰকৃত আনন্দ সকলোৰে লগতহে পোৱা যায়। সৰু সৰু কথাবোৰ এৰা ধৰাৰ মাজেৰে সম্বন্ধ এনাজৰীডাল মজবুত কৰি ৰাখিব লাগে। একতাই পৰম শক্তি। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি আপোনালোকৰ কেনেকুৱা লাগিলে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদে আপোনালোকৰ বন্ধু মই নিবিড় দত্ত।